পাবলো এস্কোবাৰ নামটো আপোনালোকে নিশ্চয় শুনিছে চাগে সকলোৱে তেওঁ এজন ড্ৰাগছ মাফিয়া আছিল কলম্বোৰ সেই সময়ত অৰ্থাৎ তেওঁৰ জন্ম হৈছিল 1949 চনত আৰু মৃত্যু হৈছিল 93ত তেওঁৰ এই 46 বছৰীয়া জীৱন পৰিক্ৰমাত তেওঁ যিখন ড্ৰাগছ এম্পায়াৰ গঢ়িছিল কলম্বোত অৰ্থাৎ কলম্বিয়াত তাৰ যিটো এষ্টিমেটেড ভেলুৱেশ্যন সেয়া আছিলে $30 বিলিয়ন আৰু যদিহে ইয়াক বৰ্তমান সমসাময়িক সময়ৰ যি কাৰেন্সিৰ ভেলু তাৰ দ্বাৰা তাৰ পৰিসীমাটো এষ্টিমেট কৰা হয় তেতিয়াহ'লে আমি দেখিবলৈ পাম তেওঁৰ সাম্ৰাজ্যৰ ভেলু হৈছিলে প্ৰায় $70 বিলিয়ন Pablo Escobar has been identified by American authorities as Colombia's leading exporter of cocaine. The Escobar family has reportedly amassed nearly $2 billion smuggling 1,100 pounds of refined cocaine into the United States every month. We were living in a life that we felt that power was endless. The Medellin cartel was very rough, very vindictive. The Cali people, they looked at it more as a business to expand. তো আমি আজি এই ভিডিঅ'টোত আমাৰ অসমৰ পাৰ্সপেক্টিভৰ পৰা আমাৰ কেনেকৈ ড্ৰাগছৰ ইয়াতে আবিৰ্ভাৱ হ'ল ইয়াৰ যি ইউজ সেই ইউজৰ অতীতৰ পৰা বৰ্তমানলৈকে এটা আমি প্ৰেক্ষাপট আপোনালোকৰ লগত দাঙি ধৰিব বিচাৰিছোঁ তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সাধাৰণতে যদিহে আমাৰ ইতিহাস খুচৰি যাওঁ প্ৰায় 4000 বছৰ আগতে যেতিয়া আৰ্যসকলে আমাৰ ভাৰতবৰ্ষত ইনভেজন চলাইছিলে এইটো এটা থিয়ৰি হয় RN ইনভেজন থিয়ৰি বুলি যদিওবা সকলো ইয়াত সহমত নহয় এই থিয়ৰিটোৰ ওপৰত সেইটো এটা বেলেগ বিষয় তো তাত মেনশ্যন কৰা আছে যে আৰ্যসকলে যেতিয়া আমাৰ ভাৰতবৰ্ষলৈকে আহিছিলে তো তেওঁলোকে তেওঁলোকৰ লগত এটা নিচাযুক্ত বস্তু যিটো সোমৰস বুলি জনা যায় এই সোমৰস লৈ আহিছিলে আৰু ইয়াৰ উদ্ধৃতি আমি পাওঁ বেদাত তাৰোপৰি আমাৰ যিটো ড্ৰাগছৰ ইউটিলাইজেশ্যন সেইটো যদি আমি এটা ৰিলিজিয়াছ পাৰ্সপেক্টিভৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম বাৰাণসীত যি ৱৰ্ল্ড ফেমাছ শিৱ মন্দিৰ আছে তাত সাধাৰণতে কি কৰা হয় ধতুৰা যি এটা নিচাযুক্ত দ্ৰব্য হয় বা সামগ্ৰী হয় এই ধতুৰাক সাধাৰণতে জেনেৰেলি তাত প্ৰসাদ হিচাপত ইউজ কৰা হয় তো আমি এতিয়া আহিছোঁ ড্ৰাগছৰ কাল্টিভেশ্যনৰ ওপৰত যে পোনপ্ৰথমে কেতিয়া ড্ৰাগছ কাল্টিভেট কৰা হৈছিলে যদি আমি ইণ্ডিয়াৰ কণ্টেক্সত চাবলৈ যাওঁ 1500 খ্ৰীষ্টাব্দৰ আশে পাশে সেই সময়ৰ যি মোগল সম্ৰাট আছিলে এই মোগল সম্ৰাটে ওপিয়াম আৰু পপি প্লেণ্ট আমাৰ ইয়াতে কাল্টিভেট কৰিবলৈ ষ্টাৰ্ট কৰিছিল সাধাৰণতে এইটো সেই সময়ত আফগানিস্তানত প্ৰচুৰ পৰিমাণে হৈছিলে তো যিহেতু আমাৰ মোগল সম্ৰাটসকলৰ লিনিয়েজ তাৰ পৰা ট্ৰেছ কৰিব পাৰি গতিকে ইয়াত পপি তেওঁলোকৰ দ্বাৰা কাল্টিভেট কৰাটো এটা ডাঙৰ কথা নাছিলে তো তেওঁলোকে এইটো লাহে লাহে ইয়াতে কাল্টিভেট কৰিবলৈ ধৰিলে আৰু ইয়াৰ মাৰ্কেটটো লাহে লাহে গ্ৰ' হ'বলৈ ধৰিলে তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিবলৈ আহিলে তেওঁলোকেও এই সন্দৰ্ভত কিছু এটা আভাস পালে আৰু তেওঁলোকেও এই পপি প্লেণ্টত বা বিশেষকৈ এই ড্ৰাগছৰ মাৰ্কেটখনত তেওঁলোকেও নামি পৰিল আৰু তেওঁলোকে লাহে লাহে এই বিজনেছটো নিজৰ প্ৰফিট পাৰ্সপেক্টিভৰ পৰা তেওঁলোকৰ নিজৰ ফালে মোল কৰাৰ কাৰণে তেওঁলোকে কি কৰিলে এই মাৰ্কেটখন মনোপলাইজ কৰিব ধৰিলে আৰু কৰি অৱশেষত 1757 খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কমপ্লিটলি অফিচিয়েল চাৰ্কুলৰ দ্বাৰা এই যিটো ওপিয়াম মাৰ্কেট হয় সেই মাৰ্কেটখন তেওঁলোকে কমপ্লিটলি মনোপলাইজ কৰি পেলালে তাৰ পৰৱৰ্তী সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ এই যি ড্ৰাগছ সামগ্ৰী আছিলে সেই ড্ৰাগছ সামগ্ৰীৰ এখন ভাল মাৰ্কেট আছিলে চাইনা তো তেওঁলোকৰ চাইনাৰ লগত এই ওপিয়ামৰ ট্ৰেড কৰিছিলে চাইনা তেওঁলোকৰ এটা গ্ৰ'য়িং মাৰ্কেট আছিলে তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমি সকলোৱে জানো যে কেনেকৈ ওপিয়াম ৱাৰ হ'ল আৰু সেই ওপিয়াম ৱাৰত কেনেকৈ ৱেষ্টাৰ্ণ পাৱাৰৰ বিজয় সাব্যস্ত হ'ল আৰু এই লাহে লাহে এই ওপিয়াম কাল্টিভেশ্যন আৰু তাৰ প্ৰপৰ্চনেলি তাৰ যিটো চেলিং সেইটো লাহে লাহে বাঢ়িবলৈ ধৰিলে পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে কি কৰিলে চাইনাৰ অল্টাৰনেটিভ মাৰ্কেট এখন চাৰ্চ কৰিবলৈ বিচাৰিলে কাৰণ চাইনালৈ এক্সপৰ্ট কৰিবৰ হ'লে তেওঁলোকৰ লজিষ্টিক কষ্টটো বহুত পৰিমাণে বাঢ়ি যায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কেনেকৈ আমাৰ অসমখনক তেওঁলোকৰ এখন পটেনচিয়েল মাৰ্কেট হিচাপত এষ্টাব্লিছ কৰিলে সেই সম্পৰ্কে আমি পঢ়িম এতিয়া মণিৰাম দেৱানে আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া পপি কাল্টিভেট হৈছিলে সেই বিষয়ে তেওঁ এটা টোকা এটা লিখিছিলে সেই টোকাটো অনুসৰি কিছুমান ৰাজপুত বাৰ্গেণ্ডেজ মানে সৈনিক হয় সেই সৈনিকসকলে লক্ষ্মীসিংহৰ ৰাজত্বকালত গুৱাহাটীৰ যি বেলতলা অঞ্চল আছিলে সেই বেলতলাৰ সমীপৱৰ্তী কিছু এৰিয়াত পোনপ্ৰথমবাৰৰ বাবে এই পপি বা ওপিয়াম কাল্টিভেট কৰিছিলে তাৰপিছত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে
যেতিয়া মোৱামৰীয়া বিদ্ৰোহৰ দ্বিতীয়টো ঢৌ আহে তাৰ ফলস্বৰূপে গৌৰীনাথ সিংহই নিজৰ ৰাজসিংহাসন এৰি থৈ বেংগললৈকে পলাই যায় আৰু ব্ৰিটিছৰ সহায় ভিক্ষা কৰে আৰু ব্ৰিটিছে কি কৰিছিলে কেপ্টেইন থমাছ ৱেলছক 360জন সৈন্যবাহিনী সহ এই মোৱামৰীয়াসকলক দমন কৰিবলৈকে পঠাই দিছিলে আৰু কেপ্টেইন ৱেলছে যেতিয়া 1792 খ্ৰীষ্টাব্দত আমাৰ অসমত পদাৰ্পণ কৰিলে যেতিয়া যুদ্ধ সমাপ্ত হ'ল তাৰ পৰৱৰ্তী সময়ত তেওঁ এনে অসমখন প্ৰদক্ষিণ কৰিলে তেওঁ এটা বস্তু নটিচ কৰিছিলে যে আমাৰ ইয়াতে অসমত বিশেষকৈ যিকেইখন লোৱাৰ প্ৰভিন্স আছে লোৱাৰ প্ৰভিন্সবোৰত পপিৰ খেতি ভাল হয় আৰু এই পপিটো এটা লাক্সাৰিয়াছ আইটেম হিচাপত ইউজ কৰা যায় ইয়াৰ উপৰি তেওঁ এইটোও লিখিছিলে যে গৌৰীনাথ সিংহ যিজন সেই সময়ৰ আহোমৰ ৰজা আছিলে তেওঁ আনকি এই পপিৰ প্ৰতি আসক্ত হৈছিলে তাৰ পৰৱৰ্তী সময়ত 1809 খ্ৰীষ্টাব্দত বুৰচান হেমিল্টনে এঠাইত লিখিছিলে যে অসমৰ যিটো পপি কাল্টিভেশ্যন সেই পপি কাল্টিভেশ্যনটো ৰেপিডলি বাঢ়ি গৈ আছে তো ইয়াতে মই আপোনালোকক অকণ আগতে ক'লোৱেই যে যেতিয়া অপিয়াম ৱাৰৰ পিছত ৱেষ্টাৰ্ণ পাৱাৰবোৰে বিজয় সাব্যস্ত হ'ল তাৰ পৰৱৰ্তী সময়ত কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাইনাৰ অল্টাৰনেটিভ মাৰ্কেট এখন বিচাৰি আহিছিলে তো তেওঁলোকে অসমত লাহে লাহে এই পটেঞ্চিয়েলটো দেখা পাবলৈ ধৰিলে আনন্দৰাম ঢেকিয়াল ফুকনে এঠাইত লিখিছিলে যে অসমত মানে পপিৰ কাল্টিভেশ্যন ইমানে বাঢ়ি গৈছিলে বা তাৰ কনজাম্পশ্যন ইমানে বাঢ়িছিলে যে 1829 খ্ৰীষ্টাব্দলৈকে এনেকুৱা কোনো এৰিয়া নাছিলে য'ত মানে পপি কাল্টিভেট হোৱা নাছিলে অসমত তো আপোনালোকে ইয়াৰ পৰা এটা ট্ৰেণ্ড এনালাইচিছ কৰিব পাৰে যে কেনেকৈ পপি কাল্টিভেশ্যন লাহে লাহে বাঢ়ি যাবলৈ ধৰিলে আৰু কেনেকৈ আমি এই কানিয়াৰ টেগটো পালোঁ তাৰ পৰৱৰ্তী সময়ত 1853 খ্ৰীষ্টাব্দত এজন ইকনমিষ্টক ব্ৰিটিছে অসমৰ যি ট্ৰেডিং পটেঞ্চিয়েল আছিলে সেই পটেঞ্চিয়েলসমূহ এক্সপ্ল'ৰ কৰিবৰ কাৰণে এজে মোফাট মিল নামৰ ইকনমিষ্টজনক অসমলৈকে পঠাই দিছিলে তেওঁ ব্ৰিটিছসকলক এইটো ৰিপৰ্ট দিছিলে যে অসমৰ প্ৰায় 75% পপুলেশ্যনে ইৰেছপেক্টিভ অফ ছেক্স এজ সকলোৱে পপি কাল্টিভেট কৰাৰ উপৰিও তেওঁলোকে কি কৰে এই পপি কনজিউম কৰে তাৰ পৰৱৰ্তী সময়ত আপোনালোকে দেখিব যে এই 1826ত যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে এই 1826ৰ পৰা তাৰ পৰৱৰ্তী যি 20-30 বছৰ হৈছিলে এই 20-30 বছৰৰ ভিতৰত কেনেকৈ ব্ৰিটিছে মানে কি কৰিছিলে আমাৰ যিটো পপি কনজাম্পশ্যন বা অপিয়াম কনজাম্পশ্যন সেইটো ইউনিভাৰ্চেলাইজ কৰি দিছিলে অৰ্থাৎ তেওঁলোকে এনেকুৱা এটা ট্ৰেণ্ডৰ সৃষ্টি কৰি দিছিলে যাৰ ফলত মানে আমাৰ সমগ্ৰ অসমবাসীয়ে সেই সময়ত পপি কনজিউম কৰিবলৈ লৈছিলে তদুপৰি সেই সময়ত এজন অসমীয়া যি এগৰাকী ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ আছিলে নগাঁৱৰ তেওঁ মেনশ্যন কৰিছিলে যে আমাৰ অসমত যিটো অপিয়াম বা পপি কনজাম্পশ্যনৰ গ্ৰ'থ সেই গ্ৰ'থ ৰেটটো বঢ়াৰ অন্য এটা কাৰণ আছিলে ক'লা আজাৰ জনবিশ্বাস আছিলে যে ক'লা আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে যদিহে মানুহে পপি কনজিউম কৰে তেতিয়াহ'লে অতি সহজে আমাক ক'লা আজাৰে এটাক কৰিব নোৱাৰে বা আক্ৰমণ কৰিব নোৱাৰে তদুপৰি মিলে এটা এনেকুৱাকৈ ৰেকমেণ্ড কৰিছিলে সেই সময়ৰ ইষ্ট ইণ্ডিয়া কোম্পানীক যে কি হয় একেটা সময়তে এই যিটো পপি কাল্টিভেশ্যন সেইটো ছাপ্ৰেছ কৰা যাওক আৰু এট দ্য ছেম টাইম তাৰ কনজাম্পশ্যনটো বঢ়াই দিয়া যাওক আৰু এইটো পচিবল কেনেকৈ হ'ব তাৰ কাৰণে ব্ৰিটিছে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছিলে আৰু আমি সকলোৱে জানো যে যেতিয়া আমাৰ অসমত চাহ ডিস্কভাৰ হ'ল তাৰ পৰৱৰ্তী সময়ছোৱাত ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ভালেমান ইউৰোপীয়ান প্লেণ্টাৰ আহি চাহৰ খেতি কৰিবলৈ ধৰিছিলে তো এতিয়া প্ৰব্লেমটো হৈছিলে কি যে এই চাহৰ বাগানবোৰত কাম কৰিবৰ কাৰণে তেওঁলোকক সাধাৰণতে চিপ লেবাৰৰ প্ৰয়োজন হৈছিলে আৰু অসমখন সেই সময়ত ইমান পপুলাছ নাছিলে পপুলেশ্যন খুবেই তাকৰ আছিলে আৰু যিমানখিনি পপুলেশ্যন আছিলে সকলোবোৰ কানিৰ দ্বাৰা এডিক্টেড আছিলে তো সেয়েহে তেওঁলোকে কি কৰিলে এটা পন্থা অৱলম্বন কৰিলে তেওঁলোকে লাহে লাহে যিটো আৰু ইয়াৰ উপৰি আৰু এটা কথা আপোনালোকক কৈ থৈ দিওঁ তেওঁলোকে কি কৰিছিলে আমাৰ অসমত ৱেষ্ট বেংগলত প্ৰডিউচ হোৱা যি অপিয়াম বা পপি আছিলে সেই পপিসমূহক চাইণ্টিচাইজ কৰি আমাৰ অসমত তেওঁলোকে বিক্ৰী কৰিছিলে তো তেওঁলোকে এটা সময়ত এই পপি কাল্টিভেশ্যনটো ছাপ্ৰেছ কৰিব খুজিছিলে আৰু সেই এট দ্য ছেম টাইম তেওঁলোকে পপিৰ পৰা যি ৰেভিনিউ পাই আছিলে সেই ৰেভিনিউটো বঢ়াব বিচাৰিছিলে তো তাৰ অপশ্যন এইটোৱে আহিছিলে যে পপি সম্পূৰ্ণৰূপে বেন কৰিব লাগিব কাল্টিভেশ্যনটো আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত সেইটোও হ'ল 1826 খ্ৰীষ্টাব্দত সেই সময়ত ফ্ৰেন্সিছ জেনকিন আছিলে অসমৰ চিফ কমিশ্যনাৰ তেওঁৰ তত্ত্বাৱধানত কি হ'ল 1860 খ্ৰীষ্টাব্দত আমাৰ অসমত পপি কমপ্লিটলি বেন কৰি দিলে তাৰ ফলত ব্ৰিটিছৰ দুটা লাভ হৈছিলে যে তেওঁলোকৰ যি টি গাৰ্ডেন আছিলে সেই টি গাৰ্ডেনসমূহত কাম কৰিবৰ কাৰণে লেবাৰো পাইছিলে আৰু তেওঁলোকৰ যি চাইণ্টিচিছ
অপিয়াম আছিলে সেয়া বিক্ৰী কৰি তেওঁলোকৰ ৰেভিনিউ কিছু পৰিমাণে বঢ়াবলৈ সক্ষম হৈছিলে সাধাৰণতে ব্ৰিটিছাৰসকলৰ মনোভাৱ এনেকুৱা আছিলে যে কি হয় যদিহে আমাৰ অসমীয়া মানুহে কানি খাব খুজিছে তো সেই কানি খাবৰ কাৰণে তেওঁলোকৰ বাগানত কাম কৰিব লাগিব আৰু সেই বাগানত কাম কৰি যি পইচা পায় সেই পইচাসমূহ তেওঁলোকে কানিৰ কাৰণে স্পেণ্ড কৰিব লাগিব তো আপোনালোকে এই ফেলাচিটো চাব পাৰে যে কেনেকৈ ব্ৰিটিছে আমাৰ পপিৰ প্ৰতি যি এডিকশ্যন আছিলে সেই এডিকশ্যনটো বঢ়াই দিয়াত কেনেকৈ এটা কেটালিষ্টৰ নিচিনা কাম কৰিছিলে তো এইখিনি আছিলে হিষ্ট্ৰীৰ ফালৰ পৰা পাৰ্চপেক্টিভ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি এইটো দেখিবলৈ পাইছিলোঁ যে কেনেকৈ 1860 চনত কানি বেন কৰাৰ ফলত ফুলগুৰিত যি বিদ্ৰোহ সংঘটিত হৈছিলে কৃষক বিদ্ৰোহ ইত্যাদি ধৰণৰ তাৰ পৰৱৰ্তী সময়ত আমাৰ অসমৰ যিকেইজন ইণ্টেলেকচুৱেল ব্যক্তি আছিলে লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি বহুতোৱে কি কৰিলে এই পপি কনজামশ্যনৰ বিপক্ষে কিছুমান ছ'চিয়েল এৱাৰনেছ প্ৰগ্ৰেমেই হওক নাইবা সেই সময়ৰ যি ইষ্ট ইণ্ডিয়া কোম্পানী এডমিনিষ্ট্ৰেটৰ আছিলে তেওঁলোকক বিভিন্ন ধৰণৰ পিটিশ্যন দিয়াই হওক তেওঁলোকে এই কাৰ্যবোৰ লাহে লাহে সম্পাদিত কৰিবলৈ ধৰিছিলে যদিও বা তেওঁলোকে ইনিচিয়েটিভ লৈছিলে তাৰ কোনো ধৰণৰ বিশেষ ফল পাবলৈ সক্ষম হোৱা নাছিলে আৰু পৰৱৰ্তী সময়ছোৱাত 1839 খ্ৰীষ্টাব্দত যেতিয়া আমাৰ অসমৰ প্ৰভিন্সত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন হ'ল সেই চৰকাৰে কি কৰিছিলে পপি কাল্টিভেশ্যন আৰু কনজামশ্যনটো কমপ্লিটলি বেন কৰি দিছিলে তো এতিয়া আমি আহিছোঁ বৰ্তমানলৈকে যদিহে আমাৰ যিটো ইণ্ডিয়াৰ কাৰেণ্ট স্কিনাৰিঅ' সেইটো এনালাইচিছ কৰি চাওঁ ৱৰ্ল্ড ড্ৰাগ ৰিপৰ্ট 2022 চন অনুসৰি ইণ্ডিয়াত 4th largest quantity of opium seized in 2022 আৰু ইয়াৰ পৰিমাণ আছিলে 5.2 টন তো ইয়াৰ দ্বাৰা আপোনালোকে ড্ৰাগছৰ যি ভয়াৱহতা সেয়া জানিব পাৰে বা এটা আভাস পাব পাৰে তাৰোপৰি এই ৰেংকিং লিষ্টত থাৰ্ড ৰেংকত আছিলে কিহৰ ফালৰ পৰা যে কিমান মৰফিন জব্দ কৰা হৈছিলে তো সেই একেটা বছৰ অৰ্থাৎ 2020 চনত মৰফিন জব্দ কৰা হৈছিলে 0.7 টন তদুপৰি ইউনাইটেড নেশ্যন অফিচ অন ড্ৰাগ এণ্ড ক্ৰাইমছৰ ৰিপৰ্ট অনুসৰি ইণ্ডিয়া একাউণ্টেড ফৰ 7% অফ গ্ল'বেল অপিয়াম যিটো চিজ কৰা হৈছিলে এণ্ড 2% অফ গ্ল'বেল হিৰ'ইন যি চিজ কৰা হৈছিলে 2019 চনত তো আপোনালোকে এই ড্ৰাগ যি ব্যাধি সেই ব্যাধিৰ যি কালগ্ৰহ সেই কালগ্ৰহটোৰ বিষয়ে আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যদিহে আমি আমাৰ আসামৰ যি কাৰেণ্ট স্কিনাৰিঅ' ড্ৰাগছৰ পাৰ্চপেক্টিভৰ পৰা সেইটো চাবলৈ যাওঁ বৰ্তমান সময়ত আমাৰ অসমত প্ৰায় 3 লাখ এক্টিভ ড্ৰাগছ ইউজাৰ আছে তো আপোনালোকে এটা অনুমান লগাব পাৰে যে 1.3 crore পিপুলৰ ভিতৰত যদি 3 লাখ ড্ৰাগছ এডিক্টেড হয় তো সি আমাৰ কেনেকুৱা এটা ডিজাষ্টাৰ হিচাপত প্ৰুভ হ'ব ইন ফিউচাৰ তো সেইটো আপোনালোকে এটা আভাস পাব পাৰে আৰু এই 3 লাখৰ ভিতৰত 70,000 গুৱাহাটীত আছে অৰ্থাৎ গুৱাহাটীৰ প্ৰায় 70,000 ড্ৰাগছ এডিকশ্যন ড্ৰাগছৰ প্ৰতি এডিক্টেড হয় আৰু তদুপৰি এটা ইণ্টাৰেষ্টিং কথা যে এই মেজৰিটি শ্বেয়াৰ অৰ্থাৎ এই ড্ৰাগছ এডিক্টেডৰ মেজৰিটি শ্বেয়াৰ আমাৰ যি টিনেজ হওক তাৰ তদুপৰি 18 পৰা 13 গ্ৰুপৰ ভিতৰত যি পপুলেশ্যন আছে তেওঁলোকৰ এই ড্ৰাগছ এডিকশ্যনৰ ভিতৰত তেওঁলোকৰ শ্বেয়াৰটো বেছি হয় তদুপৰি কি হৈছে 2020 চনৰ পৰা ক্ষমা কৰিব এইটো 2000 হৈছে 2020 চনৰ পৰা প্ৰায় ড্ৰাগছৰ এগেইনষ্টত 1000টা কেছ ৰেজিষ্টাৰ কৰা হৈছে যদিহে আমি এইটো অকণমান ভাঙি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে 2018 চনত এই ৰেজিষ্টাৰ্ড কৰা কেছ আছিলে 455 19ত আছিলে 826 আৰু 20ত আছিলে 980 আৰু যদি তাৰ এগেইনষ্টত কিমান এৰেজ হৈছে সেইটো চাবলৈ যাওঁ তেতিয়াহ'লে দেখা পাম আমি 2018 চনত আছিলে 694 19ত হ'ল 1226 আৰু 20ত 1652 তো আমি এতিয়া আহিছোঁ ৰিজনলৈকে যে আমাৰ ইয়াত যে ড্ৰাগছৰ এডিকশ্যনৰ যিটো টেণ্ডেঞ্চি সেইটো বাঢ়ি গৈ আছে তাৰ যদি আমি ৰিজনকেইটা এনালাইচিছ কৰোঁ আমি পোনপ্ৰথমে পাম যিটো আমাৰ এভেইলেবিলিটি ফেক্টৰ আমি সকলোৱে জানো আমাৰ নৰ্থ ইষ্টাৰ্ণ যিবিলাক ষ্টেট আছে সেই ষ্টেটকেইখন যি গল্ডেন ট্ৰায়েংগুল সেই গল্ডেন ট্ৰায়েংগুলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে গল্ডেন ট্ৰায়েংগুল সাধাৰণতে কনষ্টিটিউট হয় আমাৰ সমীপৱৰ্তী যি ম্যানমাৰ থাইলেণ্ড আৰু লাওছ এই তিনিখন কাউণ্ট্ৰিৰ দ্বাৰা তো যিহেতু ইয়াত অপিয়ামৰ কাল্টিভেশ্যনটো এবাণ্ডেণ্ট এমাউণ্টত হয় তো তাৰ পৰা আৰু ইয়াতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে ম্যানমাৰৰ লগত আমাৰ নৰ্থ ইষ্টৰ যিকেইখন কাউণ্ট্ৰিয়ে নৰ্থ ইষ্টৰ যিকেইখন ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ কৰে সেই সকলোবোৰ ষ্টেটৰ লগত এটা ফ্ৰী মুভমেণ্ট ৰেজিম আছে যিটো ৰিচেণ্টলি গভৰ্ণমেণ্টে বন্ধ কৰি দিছে সেই ফ্ৰী মুভমেণ্ট ৰেজিম অনুসৰি বৰ্ডাৰ এৰিয়াৰ পৰা দুফালে 18 কিলোমিটাৰলৈকে উইদাউট এনি ভিজা বা পাছপৰ্ট
মানুহে মুভ কৰিব পাৰে, ট্ৰেন্সপাছ কৰিব পাৰে। তো এইটো এটা মেজৰ ৰিজন আছিলে যিটোৰ দ্বাৰা ড্ৰাগছৰ যিটো এভেইলেবিলিটি তো সেইটো বঢ়াৰ। তাৰোপৰি আমি যদি আমাৰ যিটো নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ আমাৰ ইণ্ডিয়াৰ সেই নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰৰ ফালে চাবলৈ যাওঁ তো তাত আমি দেখিবলৈ পাম যে তাত আছে গল্ডেন ক্ৰিস্কেণ্ট। গল্ডেন ক্ৰিস্কেণ্ট সাধাৰণতে কি হয়, যি আফগানিস্তান, পাকিস্তান আৰু ইৰাণ এই তিনিখন কাণ্ট্ৰি সাধাৰণতে গল্ডেন ক্ৰিস্কেণ্টটো গঠন কৰে। তো যদিহে আমি চাবলৈ যাওঁ এফালে আমাক গল্ডেন ক্ৰিস্কেণ্ট আৰু এফালে গল্ডেন ট্ৰাইংগল, তাৰ মাজত আমি চেণ্ডউইচৰ নিচিনা আছোঁ। তো ই এটা মেজৰ ফেক্টৰ যিয়ে আমাৰ ইণ্ডিয়াক এজ এ ড্ৰাগ মাৰ্কেট এক্সপ্লইট কৰা হৈ আহিছে বা এক্সপ্লইট হৈ আহিছে ইণ্ডিয়া। যদি দ্বিতীয়টো ফেক্টৰ চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাম ইকনমিক ষ্ট্ৰেছ। যিহেতু আমাৰ ষ্টেটকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে যিটো আনএমপ্লয়মেণ্ট ৰেট সেইটো যথেষ্ট পৰিমাণে বাঢ়ি গৈ আছে, তাৰোপৰি ইনফ্লেশ্যনো বাঢ়ি গৈ আছে। এটা চাইডে ইনফ্লেশ্যন বাঢ়ি গৈ আছে, আনফালে এমপ্লয়মেণ্টৰ পাৰ্চেণ্টেজ কমি গৈ আছে। তো তাৰ ফলত আমাৰ যিটো জুবিনাইল সমাজ সেই সমাজখনৰ যিহেতু এনেও আমাৰ সহনশীলতা কমি আহিছে ডিজিটেল মিডিয়াৰ যুগত বা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন 4.0ৰ এজত। তো সেয়েহে তেওঁলোকে ইকনমিক ষ্ট্ৰেছসমূহ বিয়াৰ কৰিব নোৱাৰি অতি শীঘ্ৰে বা এটা চেঞ্চ অফ ৰিলেক্সেশ্যন বিচাৰে, আৰু যিটো ড্ৰাগছে প্ৰভাইড কৰে। তো ইও এটা মেজৰ কাৰণ যিটোৱে আমাৰ জুবিনাইল সমাজখনক ড্ৰাগছৰ এডিকশ্যনৰ কবলত পৰাৰ কাৰণে আমাক ইম্পেটাছ প্ৰভাইড কৰি আছে। তৃতীয়টো হৈছে গ্ল'ৰিফিকেশ্যন। ছ'চিয়েল মিডিয়াই এই ড্ৰাগছ এডিকশ্যনটো এনেকৈ গ্ল'ৰিফাই কৰে যে তাৰ দ্বাৰা সাধাৰণতে টিনেজবোৰ অতি সহজে এডিক্টেড হৈ যায়। ইয়াৰ পৰা আপোনালোকক আৰু এটা কথা কৈ থৈ দিওঁ, যিটো ডাৰ্ক ৱেব আছে, এই ডাৰ্ক ৱেবৰ এচেছটো এটা মানে ড্ৰাগছ এডিক্টেডৰ সংখ্যা বঢ়াই দিয়াত অন্য এটা ফেক্টৰ হিচাপত ইভলভ হৈ আছে। উদাহৰণস্বৰূপে যদিহে আমি কিছু বছৰ আগৰ কথা ক'ব যাওঁ, তো 3জন নে 4জন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে, ডাৰ্ক ৱেবত তেওঁলোকে ড্ৰাগছ অৰ্ডাৰ কৰিছিলে। কেনেকৈ এচেছ পাইছিলে নাজানো, কিন্তু তেওঁলোকে কি কৰিছিলে, ড্ৰাগছ অৰ্ডাৰ কৰিছিলে। আৰু আচৰিত কথা যে উইদিন 2-3 মিনিটছ তেওঁলোকে সেই ড্ৰাগছৰ ডেলিভাৰী পাই গৈছিলে। তো আপোনালোকে ইয়াৰ দ্বাৰাও তাৰ যিটো এভেইলেবিলিটি ফেক্টৰ সেইটোৰ এটা আভাস পাব পাৰে। তদুপৰি ক্ৰিপ্ট' কাৰেঞ্চিও এটা মেজৰ ফেক্টৰ হয় ইয়াৰ যি এভেইলেবিলিটি সেইটো এনহেঞ্চ কৰাত। তাৰোপৰি ছ'চিয়েল মিডিয়াই হওক বা যিবিলাক OTT প্লেটফৰ্ম হওক, এই প্লেটফৰ্মবোৰে সাধাৰণতে কিছুমান এনেকুৱা মুভি প্ৰমোট কৰে য'ত ড্ৰাগছ ইউজেছটোক মানে গ্ল'ৰিফিকেশ্যন কৰিবলৈ দেখা পোৱা যায়। তো এইবোৰো এটা মানে মেজৰ ফেক্টৰ হয় আমাৰ ড্ৰাগছ এডিক্টেডৰ সংখ্যা বাঢ়ি যোৱাত। তো যদিহে আমি গভৰ্ণমেণ্টৰ মিজাৰীৰ বিষয়ে চাবলৈকে যাওঁ তেতিয়াহ'লে সাধাৰণতে কি হয়, গভৰ্ণমেণ্টে এই যিবিলাক ড্ৰাগছৰ মেনেক সেই মেনেকটো কণ্ট্ৰল কৰিবৰ কাৰণে ড্ৰাগছ এণ্ড কছমেটিক্স এক্ট 1940 আৰু NDPS এক্ট অৰ্থাৎ নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ এক্ট 1985 এই দুখন সাধাৰণতে তেওঁলোকে গভৰ্ণমেণ্টে ইউজ কৰে, যিটোৱে ড্ৰাগ ইউজ আৰু চেলিঙৰ ওপৰত কিছুমান প্ৰতিবন্ধকতা লগায়। যদিহে আমি আমাৰ অসমৰ পাৰ্চপেক্টিভলৈকে আহোঁ, সাধাৰণতে ড্ৰাগছটো এটা কনকাৰেণ্ট মেটাৰ হয়, অৰ্থাৎ চেণ্টাৰ আৰু ষ্টেট উভয়ে এইটোক চোৱা চিতা কৰে। আমাৰ অসমত বৰ্তমানলৈকে 26খন ইণ্টিগ্ৰেটেড ৰিহেব চেণ্টাৰ আছে, যিকেইখন NGOই চলাই আছে। অকল ইয়াতে প্ৰাইভেট ছেক্টৰ ৰিহেব চেণ্টাৰবোৰ কাউণ্ট কৰা হোৱা নাই। আৰু এই NGOবোৰে তেওঁলোকৰ ফাণ্ডিঙৰ কাৰণে একমাত্ৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত ৰিলাই কৰিব লগা হয়। ষ্টেটে ইয়াত সাধাৰণতে কোনো ধৰণৰ ফাণ্ডিং প্ৰভাইড কৰা দেখিবলৈ পোৱা নাযায়। তো ইয়াৰ পৰা আমি গভৰ্ণমেণ্টৰ যি ইনিচিয়েটিভ ড্ৰাগছৰ মিনেক কণ্ট্ৰল কৰাৰ কাৰণে, তো তাৰো এটা আমি আভাস পাব পাৰোঁ। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।